নমস্কাৰ। ৰেচন কাৰ্ডখন আজিৰ দিনত সকলোৰে অত্যন্ত লাগতিয়াল এটা ডকুমেণ্টছ হিচাপেও প্ৰয়োজন হৈ পৰিছে আৰু যিসকলে এই কাৰ্ডখনৰ দ্বাৰা কাৰ্ডখনেদি যিসকল লোকে চাউল পাই আছে তেওঁলোকৰ বাবে অত্যন্ত জৰুৰী আৰু আগলৈকে হৈ থাকিব। ৰেচন কাৰ্ড এখন এনেকুৱা বস্তু যিখন বহুতকেইটা বেনিফিট পোৱা যায়। এখন ৰেচন কাৰ্ডৰ পৰা চাউল পাত আদিৰ পৰা আৰম্ভ কৰি 5 লাখ টকীয়া যিখন আয়ুষ্মান কাৰ্ড আছে এই আয়ুষ্মান কাৰ্ডৰ ক্ষেত্ৰতো ৰেচন কাৰ্ডৰ প্ৰয়োজন। হস্পিটেলৰ কিবা বেনিফিট ল'ব গ'লেও ৰেচন কাৰ্ডখন দৰকাৰ হয় আৰু নানান ধৰণৰ ডকুমেণ্টছৰ ক্ষেত্ৰতো ৰেচন কাৰ্ডৰ জেৰক্স কপি আমি ছাবমিট কৰোঁ আৰু আগলৈকেও নানান ধৰণৰ সুবিধা ইয়াৰ পৰা সকলো বেনিফিচিয়াৰীয়ে ল'ব পাৰিব। আৰু এই ৰেচন কাৰ্ডখন বনাবলৈ হ'লে আজিকালি এটা নতুন বস্তু বিচাৰে আৰু এই বস্তুটো হ'ল আৰু এই বস্তুটো আপোনালোকৰ বাবে খুব প্ৰয়োজনীয়, খুব জৰুৰী বস্তু। আৰু আজিকালি এই কাৰ্ডখনো বহুতটা কামতে লগা হৈছে। গৰ্ভৱতী মহিলাৰ পৰা আদি কৰি কিবা কাম বা কিবা আগলৈ চৰকাৰী কিবা আঁচনি আহিলেও এই কাৰ্ডখনৰ আগলৈ খুব প্ৰয়োজন হ'ব। তো এই কাৰ্ডখন যিসকল লোকে এতিয়ালৈও বনোৱা নাই তেওঁলোকে পলম নকৰি এই কাৰ্ডখন সোনকালে বনাই ৰাখক। কেতিয়াবা চৰকাৰী কিবা আঁচনি আহিলে এই কাৰ্ডখনৰ সুবিধাখিনি আপোনালোকে তেতিয়া ল'ব পাৰিব। আৰু কাৰ্ডখন বনাই থৈ পুৰণা হ'লে বেছি ভাল, কাৰণ যিমান পুৰণা কাৰ্ড সিমান আপোনাৰ হেৰিটোও পুৰণা। তো তাৰ কাৰণে যিসকল লোকে এতিয়ালৈকেও বনোৱা নাই এই কাৰ্ডখন আপোনালোকে সকলোৱে সোনকালে বনাই থ'ব। এই কাৰ্ডখন হ'ল শ্ৰম কাৰ্ড। শ্ৰম কাৰ্ড বুলিও ইয়াক কোৱা হয় আৰু এই কাৰ্ডখন আজিৰ দিনত বহুত জৰুৰী বস্তু এটা হিচাপে, খুব জৰুৰী এটা ডকুমেণ্ট হিচাপেও দৰকাৰ হয়। তো কাৰ্ডখন বনাই ৰাখিব। আৰু আপুনি ৰেচন কাৰ্ডখন এপ্লাই কৰিলেও এই শ্ৰম কাৰ্ডখন ওপৰৰ ডিপাৰ্টমেণ্টৰ পৰা আপোনাক খুজিব। আৰু গৰ্ভৱতী মহিলাসকলেও চৰকাৰী হস্পিটেলৰ পৰা চিকিৎসা ল'বৰ বাবে বা চিকিৎসা হোৱাৰ পাছত চৰকাৰী আঁচনিৰ লাভ উঠাবৰ বাবে এই শ্ৰম কাৰ্ডখন আজিকালি অংগনবাড়ীতো বিচাৰে। তো এই কাৰ্ডখন যিসকল গৰ্ভৱতী মহিলা আৰু যিসকল কাম কৰা পুৰুষ বা মহিলা তেওঁলোকেও এই কাৰ্ডখন বনাই ৰাখিব। আৰু এই কাৰ্ডখন বনাবলৈ হ'লে কমচে কম 16 বছৰ বয়সৰ পৰা 60 বছৰৰ যিকোনো ভাৰতীয় নাগৰিকে এই কাৰ্ডখন বনাই ইয়াৰ সুবিধাখিনি ল'ব পাৰে। তো এই কাৰ্ডখন ৰেচন কাৰ্ডৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব আৰু গৰ্ভৱতী মহিলাকো এই কাৰ্ডখনৰ খুব দৰকাৰ হ'ব লাহে লাহে। আৰু এই কাৰ্ডখনৰ ওপৰত নানান চৰকাৰী আঁচনিৰ বাবেও এই কাৰ্ডখনৰ প্ৰয়োজন হ'ব। তো আপোনালোকে সোনকালে বনাই ৰাখিব। আৰু এই কাৰ্ডখন বনাব লগা হ'লে আপোনাৰ একেবাৰে সাধাৰণ ডকুমেণ্টছখিনি লাগে, যেনেকুৱা আধাৰ কাৰ্ডখন লাগিব, তাৰপিছত বেংক পাছবুকখন লাগিব, যাক নমিনি দিব তেখেতৰো আধাৰ কাৰ্ডখন লাগিব। আৰু আপোনাৰ যদি কাষ্ট চাৰ্টিফিকেট আছে কাষ্ট চাৰ্টিফিকেটখনো লৈ যাব। এপ্লাই কৰাৰ সময়ত কাষ্ট চাৰ্টিফিকেটখনৰো প্ৰয়োজন হ'ব। আৰু এইখিনি ডকুমেণ্টছ দি এই কাৰ্ডখন বনাই ল'ব পাৰিব। আৰু যিসকল লোকৰ আধাৰ কাৰ্ডৰ লগত ৰেজিষ্টাৰ মোবাইল নম্বৰটো আছে তেওঁলোকৰ মোবাইলটো লৈ যাব। মোবাইল নম্বৰ OTP আহিব, OTP দুটা দি দিলে কাম হৈ যাব। আৰু যিসকল লোকৰ আধাৰ কাৰ্ডৰ লগত কোনো মোবাইল নম্বৰ যদি ৰেজিষ্টাৰ আছিল বা এতিয়া সেই নম্বৰটো নাই তেনেহ'লে তেওঁলোকে মোবাইল নম্বৰটো আধাৰ কাৰ্ডৰ পৰা মোবাইল নম্বৰটো আপডেট কৰি লৈ তাৰপিছত যাব পাৰে। আৰু নহ'লে যদি বেছি ইমাৰ্জেঞ্চি হয় তেনেহ'লে আধাৰ কাৰ্ড আৰু মানুহজন নিজে গুচি যাব। তেতিয়াহ'লে OTP নোহোৱাকৈ আধাৰ কাৰ্ড আৰু ফিংগাৰ প্ৰিণ্টেৰে এই কাৰ্ডখন আপোনালোকক বনাই দিব পাৰিব। এই কাৰ্ডখনৰ সুবিধাসমূহ, ইয়াৰ বেনিফিটখিনি কি হ'ব, ইয়াৰ বিষয়ে আপোনালোকক কিছু বুজাবলৈ প্ৰয়াস কৰা হৈছে। তো ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল নটিফিকেশ্যনটো অলত ক্লিক কৰিব। তো আজিলৈ ইমানে, ধন্যবাদ।